আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 4th ইউনিট ইভলিউশ্যন 2019 মেথমেটিক্স ক্লাছ 6 তোমালোকৰ কিছুমান কোৱেশ্চন এনেকুৱা ধৰণৰ আছে যে শুদ্ধ উত্তৰ বাছি উলোৱা। ইয়াত কৈছে বৰ্গ আকৃতিৰ ছবি এটা কেইডাল সমমিত ৰেখাৰে ভাগ কৰিব পাৰি। গতিকে এইটোৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি 4টা। অপশ্যন সি 4টা। তাৰ নেক্সট দিছে তোমালোকৰ কোৱেশ্চনস যে এক সমকোণ মানে হল 90 ডিগ্ৰী। এক সমকোণ মানে 90 ডিগ্ৰী। তাৰ নেক্সট এইটো এটা এনেকুৱা ধৰণৰ দিছে যে 15:45 আৰু 40:120 সমানুপাতত প্ৰকাশ কৰিলে হ'ব। তাৰমানে তোমালোকে এইটো লক্ষ্য কৰিবা যে 15 এই 45ৰ মাজত কেইবাৰ যাব? 3বাৰ যাব। তেন্তে প্ৰথমটো হ'ব 3 যদি তোমালোকে এইটো ধৰা, কিন্তু আকৌ এই 4টো 120ৰ মাজত কেইবাৰ যাব? 4বাৰ যাব। গতিকে 3:4 মানে 15 45ৰ মাজত যাব 3বাৰ আৰু 40 120ৰ মাজত যাব 4বাৰ। গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ। তাৰ নেক্সট তোমালোকে চাই লোৱাচোন, এটা বৃত্তৰ একেবাৰে মাজ অংশত সম্পূৰ্ণকৈ টনা আঁচ ডালক বৃত্তটোৰ কি বুলি কোৱা হ'ব? বৃত্তটোৰ ব্যাস বুলি কোৱা হ'ব। একদম মাজেৰে যেহেতু যাব সেইকাৰণে তোমালোকক এইটো কোৱা হ'ব বৃত্ত ব্যাস। আৰু এটা বৃত্তৰ একেবাৰে মাজ অংশত সম্পূৰ্ণকৈ টনা আঁচ ডালক বৃত্তটোৰ ব্যাস। আৰু কিন্তু ইয়াত তোমালোকক কোৱা হৈছে যে আটাইতকৈ ডাঙৰ যেটো সেই ব্যাসডালে হৈছে যে, এইটো কিন্তু বুজিব লাগিব তোমালোকৰ। তাৰ নেক্সট ৰেখাখণ্ডৰ প্ৰান্তবিন্দু ৰেখাখণ্ডৰ প্ৰান্তবিন্দু কেইটা থাকে? যে ৰেখাখণ্ডৰ প্ৰান্তবিন্দু দুটা। কেইটা থাকিব? প্ৰান্তবিন্দু ৰেখাখণ্ডৰ দুটা। তাৰ নেক্সট এটা বৃত্তৰ মাজেদি কেইডাল সমমিত ৰেখাঙ্কন কৰিব পাৰি? এটা বৃত্তৰ মাজেৰে সমমিত ৰেখা কেইটা অঙ্কন কৰিব পাৰি? অসংখ্য। এইটো হ'ব অসংখ্য। আনসাৰ ডি। এইটো ডি। তাৰপিছত দিছে তোমালোকক যে দুটা বিন্দুৰ মাজেৰে মাত্ৰ ডেশডাল সৰল ৰেখা অঙ্কন কৰিব পাৰি। দুটা বিন্দুৰ মাজেৰে মাত্ৰ এডাল। তোমালোকে এইটো মনত ৰাখিবা, ইয়াত এটা বিন্দু আৰু ইয়াত এটা বিন্দু ললো। এই বিন্দুৰ মাজেৰে এটা ৰেখাই অঙ্কন কৰিব পাৰি আৰু ইয়াৰ মাজেদি আৰু বেছি কৰিব নোৱাৰি। আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে এটা বিন্দুৰ মাজেৰে কেইটা ৰেখা অঙ্কন কৰিব পাৰি? অসংখ্য ৰেখা অঙ্কন কৰিব পাৰি। এইটো মনত ৰাখিবা। তাৰ নেক্সট কোৱেশ্চন তোমালোকক এনেকুৱা দিছে যে 1:5 আৰু সমানুপাত 3 মানে 1:5 আৰু সমানুপাত 3:15 সমানুপাতত আছেনে? এইটো কেনেকৈ কম আছে? এইটো সমানুপাতত আছেনে? যেহেতু 1 5ৰ মাজত যাব কেইবাৰ? 5বাৰ আৰু 3 15ৰ মাজত যাব কেইবাৰ? 5বাৰ। গতিকে এইটো একবাৰতে সমান নহয়েই, কিন্তু সমানুপাতত আছে। এইটো কাৰেক্ট। সমানুপাতত আছে। তাৰ নেক্সট তোমালোকে চাই লোৱা নেক্সট পেজ। এই কোৱেশ্চনবিলাক তোমালোকে ভালদৰে চাই ল'বা। তাৰ নেক্সট পেজ লৈ মন কৰা। গতিকে ভিডিও ইমানেই। ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক কৰি চেনেলটোৰ লগতে থাকিবা। ধন্যবাদ।